মিত্ৰতাত থাকিলে অলপ তিক্ততাও থাকে। মেক্সিমাম মিনিমাম কথা নাই। লওঁ বুলিলে আজি কিছুমান চিট আছে, ধৰক পূৰ্বতে নেখেলা বা তেনেকৈ চিট আছে। আমি তেনেকুৱাবিলাক যদি নেখেলা চিটত খেলোঁ বুলি ভাবোঁ, তেতিয়াতো এখন লম্বা লিষ্ট হৈ যাব। গতিকে নাম্বাৰত এই কথাটো ক'ব নোৱাৰিম। বিচাৰিবতো কিয় নিবিচাৰিব, আমিওতো বিচাৰিম নহয়। বিজেপিৰ য'ত MLA আছে আমি বিচাৰিছোঁ, তেখেতসকলেও বিচাৰিব। কিন্তু মিত্ৰতাত থাকিলে অলপ তিক্ততাও থাকে। আমি যে দিব পাৰিব লাগিবই কি কথা আছে, কোনোবাই কৰিলে বুলিয়ে আমি কিবা এটা কাম কৰিব লাগিব। আমি যিটো আমাৰ দলৰ কাৰণে ভাল হ'ব, আমাৰ এটা নিজা দৃষ্টিভংগী আছে, নিজা ধ্যান ধাৰণা আছে, নিজা ষ্ট্ৰেটেজি আছে, নিজা ষ্টাইল অফ ফাংচনিং আছে। আমি সেইমতে আগবাঢ়িম। অকলে খেলিলেতো এৰা ধৰাৰ কথা নাহে। যেতিয়ালৈকে এৰা ধৰা কৰিব লাগিব, আমি তেতিয়ালৈকে এৰা ধৰা কৰিব লাগিব, লগত যেতিয়া থাকিম। ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া অসম আন্দোলনৰ এগৰাকী অগ্ৰণী সৈনিক আৰু দীৰ্ঘদিন ধৰি তেখেত গুৱাহাটীৰ এটা সমষ্টিৰ পৰা জয়ী হৈ আহিছে। তেখেত আমাৰ সতীৰ্থ। ডেফিনেটলি আমি চিন্তা কৰিম, আপোনাতকৈ বেছি চিন্তা কৰিম। আৰু তেখেতে কৈছিল পদত্যাগ কৰিবলৈ যাওঁতেই যে মই অন্য ৰাস্তা ল'ম। কংগ্ৰেছৰ কথাও তেখেতে উল্লেখ কৰিছিল। সেইটো মই আপোনাক কৈ কি লাভ আছে, এইটো জয়ন্ত সাউণ্ডিয়ে সুধিব আপোনালোকে। মই বিশ্বাস কৰোঁ আদৰ্শক, আৰু সেইকাৰণে অসম গণ পৰিষদ দলত এতিয়াও আছোঁ। কোনো দলত এতিয়ালৈকে যোৱা নাই। কাৰণ সদৌ অসম ছাত্ৰ সন্থা কৰিছিল। সদৌ অসম ছাত্ৰ সন্থা আঞ্চলিকতাবাদত বিশ্বাসী, আৰু আঞ্চলিকতাবাদত বিশ্বাসী বাবেই এগৰাকী সৈনিক হিচাপে এটা আঞ্চলিক দল বাছি লৈছিল, আৰু সেইটোত আছোঁ। গতিকে মোৰ বহুত ঘাত প্ৰতিঘাত আহিছে, সেইবুলি মই আদৰ্শ বিসৰ্জন দিয়া নাই। ঠিক আছে, গতিকে দলৰ নিষ্ঠাবান কৰ্মী মই ভাবোঁ যে কেতিয়াবা পাব, কেতিয়াবা নাপাব, পোৱা নোপোৱাৰ বেদনা থাকিব। কিন্তু ডেফিনেটলি আঞ্চলিকতাবাদ এটা ইজিম, এইটো এৰি সকলো যাব নোৱাৰে। মিত্ৰতাত থাকিলে অলপ তিক্ততাও থাকে। মেক্সিমাম মিনিমাম কথা নাই। লওঁ বুলিলে আজি কিছুমান চিট আছে, ধৰক পূৰ্বতে নেখেলা বা তেনেকৈ চিট আছে। আমি তেনেকুৱাবিলাক যদি নেখেলা চিটত খেলোঁ বুলি ভাবোঁ, তেতিয়াতো এখন লম্বা লিষ্ট হৈ যাব। গতিকে নাম্বাৰত এই কথাটো ক'ব নোৱাৰিম। বিচাৰিবতো কিয় নিবিচাৰিব, আমিওতো বিচাৰিম নহয়। বিজেপিৰ য'ত MLA আছে আমি বিচাৰিছোঁ, তেখেতসকলেও বিচাৰিব। কিন্তু মিত্ৰতাত থাকিলে অলপ তিক্ততাও থাকে। আমি যে দিব পাৰিব লাগিবই কি কথা আছে, কোনোবাই কৰিলে বুলিয়ে আমি কিবা এটা কাম কৰিব লাগিব। আমি যিটো আমাৰ দলৰ কাৰণে ভাল হ'ব, আমাৰ এটা নিজা দৃষ্টিভংগী আছে, নিজা ধ্যান ধাৰণা আছে, নিজা ষ্ট্ৰেটেজি আছে, নিজা ষ্টাইল অফ ফাংচনিং আছে। আমি সেইমতে আগবাঢ়িম।